মোৰ নাম মিস বানেসা খাতুন 6 নং শিরসূর্যগিরি পঞ্চায়েতৰ সভানেত্ৰী হিচাপে আজি মোক ৰাইজে সাপোর্ট কৰিছে আৰু লগৰ মেম্বাৰ বিলাকে লগত আছে। আজি মই আনন্দিত হৈছো যে সকলো ৰাইজ মিলি মোক ডাঙৰ এটা পদ দিছে। মই খুশি হৈছো। আপোনালোকৰ ইলেকশন হ'ল না সিলেকশন হ'ল? সিলেকশন হৈছে। হয়, কিমানজন মেম্বাৰ? 6 জন মেম্বাৰ সমৰ্থন দিছে। হয়, আমাৰ শিলচৰ ব্লকৰ কেইটা জিপি আছে? 8টা জিপি আছে। হয়, 6 জনৰ সমৰ্থন পাইছে। হয়, অনাগত সময়ত কেনে ধৰণৰ কাম কৰিব ৰাইজে? ৰাইজৰ লগত মিলি কাম কৰিম। পিছত চিন্তা কৰিম। মই ৰাইজৰ লগত মিলি মই গঠন কৰিছো আৰু মোৰ সদস্যৰ লগত মেম্বাৰ কেইটাৰ লগত। আপোনাক যেহেতু 5 জন সদস্যই সমৰ্থন জনাইছে, তেওঁলোকক কি জনাব? ধন্যবাদ জনাম তেহেঁতক। হয়, ৰাইজক কি ক'ব? ৰাইজকো ধন্যবাদ জনাম যে ৰাইজে মোক সমৰ্থন দি হেনে আগবাঢ়ি দিছে। নমস্কাৰ, মোৰ নাম ফৰিদা ৰহমান। মই 53 নং বলতমাৰী চাউল পঞ্চায়ত। এবাৰ ভাইস প্ৰেসিডেন্ট এইবাৰ ভাইস প্ৰেসিডেন্ট। কিমানজন সদস্যই সমৰ্থন জনালে এবাৰ? আমাকে 6 জন। ৰাইজৰ কাম কেনে ধৰণৰ কৰিব? ৰাইজৰ কাম মই একেবাৰে নিষ্ঠাৰে কৰিম বুলি আশা কৰিছো। সবৰে পৰামৰ্শ লৈ কোনটো দলত সমৰ্থন? নিষ্ঠাৰে কৰ্তব্যপৰায়ণভাৱে ভালকে কৰিম। কোনো ধৰণৰ দুৰ্নীতি নাথাকিব মোৰ এই ৰাজনীতি।